কৃষ্ণ প্ৰভু, আজি কি হৈছে আৰু গৰমত থাকিব পৰা নাই, ইমানেই গৰম পৰিছে আৰু দেই। একদম ভিতৰে বাহিৰে চবতে একেই আৰু গৰমৰ টাপত মানে টাপ ইমানেই বেয়া টাপ আহিছে নহয়, একদম থাকিব পৰা নাই। ৰাইজসকলৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন দেই। আজি কি হৈছে আৰু হ'ব নাজানো আৰু দেই। বৰষুণ দিছিলে যদিও বেছিহে গৰম হৈছে। বৰষুণ দিছিলে ভালকৈ দিব লাগিছিলে, কিন্তু ভালকৈ নিদি অলপ দি পেলাই সামৰি থৈ দিলে। ভালকৈ যদি দি দিয়াহেঁতেন বহুত ঠাণ্ডা পৰিলেহেঁতেন, কিন্তু এতিয়া ঠাণ্ডা পৰকছে গৰমহে হৈছে। ভাল লাগিছিলে বৰষুণকণ দিয়া সময়ত। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে দেই। আজি ইমানেই টাপ হয়নে নহয় ক'বচোন দেই। একদম মানে ৰ'বলৈ থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে। আমাৰ ঘৰ কেঁচা যদিও থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে। সুবিধা মানে একদম কেঁচা ঘৰ যদিও মানে থাকিবলৈ ইমানেই গৰম হৈছে নহয়। আমাৰ ঘৰটোৱে কেঁচা যদিও মানে ঠাণ্ডা যদিও এতিয়া একদম গৰমত থাকিব নোৱাৰি। ইমান গৰম উঠিছে, ভাত বনাবলৈ যাবলৈ মানে অকণমান গৈছোঁগৈ, আকৌ ফেনৰ তলত বহিছোঁ, আকৌ ভাত বনাইছোঁ, আকৌ ফেনৰ তলত বহিছোঁ, তেনেকৈ আছোঁ আৰু দেই। হয়নে নহয় বাৰু কমেণ্ট কৰি জনাব, সঁচা নে মিছা কথাটো।